নমস্কাৰ। আজি ইংৰাজী নৱবৰ্ষৰ 1 তাৰিখ 16 পুহ বৃহস্পতিবাৰ। পোনপ্ৰথমে মই সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৰে বছৰটো ভালে যাওক, কুশলে যাওক, মংগল হওক তাৰে কামনা কৰিছোঁ। মই জ্যোতিষৰ মেঘ ৰাশিৰ প্ৰতিটো ৰাশিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। আচলতে মেঘ ৰাশিৰ বিশেষত্ব ৰাশিফল বিচাৰ মই এতিয়া ক'বলৈ ওলাইছোঁ। মেঘ ৰাশিৰ এই বছৰটো 2026 বছৰটো সাপেক্ষে বহাগ মাহৰ পৰা নতুন বৰ্ষ হয় আমাৰ অসমীয়া মানুহসকলৰ, অসমীয়া মাহৰ। গতিকে ইংৰাজী বৰ্ষৰ আৰম্ভণিতে মই আজি টপিকটো আৰম্ভ কৰিছোঁ। গতিকে মেঘ ৰাশিৰ বিশেষত্বখিনি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। গতিকে মেঘ ৰাশিৰ এই বছৰটো কেনেধৰণে কি ধৰণে যাব গোটেইখিনি জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো চাই যাওঁতে কোনো স্কিপ নকৰাকৈ আপোনালোকে ক্ৰমান্বয়ে চাই গৈ থাকিব, তেতিয়া গোটেই ভিডিঅ'টো আপোনালোকে বুজিবলৈ সক্ষম হ'ব। 2026 বৰ্ষটোৰ বাবে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বয়স সন্ধিক্ষণ অনুযায়ী এটা ৰাশিৰ বিভিন্ন ধৰণৰ অৱস্থা দেখা যায়। এতিয়া বয়স অনুযায়ী সৰু সৰু শিশুকালত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কি ফল পাব, মধ্য বয়সত কি ফল পাব, লেটাৰ পাৰ্ট অফ দি লাইফত কি ফল পাব, সকলোবোৰ পুংখানুপুংখভাৱে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ ভিডিঅ'টোলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো মধ্যমীয়া সময়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ যদি আমি চাৰিত্ৰিক বৈশিষ্ট্যটো বা বিশেষত্বটো যদি আমি চাবলৈ যাওঁ, মেঘ ৰাশিৰ প্ৰথমে আমি আহিব লাগিব। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মঙল। মঙলৰ কাৰকতা অনুসৰি মঙলে হ'ল এটা এগ্ৰেছিভমূলক গ্ৰহ, আগ্ৰাসন। মঙলটো হ'ল সাহস, বল, বিক্ৰমৰ প্ৰতীক। মঙল গ্ৰহে মানুহক জীৱনত বহুতখিনি আগবঢ়াই নিয়ে, বহুতখিনি। যদিও তমোগুণী গ্ৰহ, এই মঙল গ্ৰহৰ শুভ প্ৰভাৱ থাকিলে জীৱনত কল কাৰখানা, ইঞ্জিনিয়াৰিং, কৃষি ছেক্টৰ, বিভিন্ন ছেক্টৰত জাতক জাতিকাসকলে উন্নতি কৰিবলৈ সুবিধা হয়। সেই অনুসৰি যদি জাতকৰ গোচৰৰ ফল আমি চাব লাগিব, গোচৰত মঙলটো কি অৱস্থানত আছে বা অশুভ গ্ৰহৰ দৃষ্টি আছে নে নাই, বা শুভ গ্ৰহৰ কি ধৰণৰ দৃষ্টি পৰিছে, সকলোখিনি আমি চাবলৈ লাগিব। সেই অনুসৰি আমি ফলাফলবোৰ প্ৰেডিকশ্যন কৰিব পাৰোঁ। এতিয়া এই বছৰটো যিহেতু বৃহস্পতি ৰজা হৈ আছে আৰু নতুন বৰ্ষটো যিহেতু ৰবিয়ে প্ৰতিনিধিত্ব কৰিছে, যিহেতু এইবাৰ যদি আমি সংখ্যাতত্ত্ব দিশৰ পৰা চাওঁ, এইবাৰ ৰবিৰ বৰ্ষ পৰিছে 2026টো। যদি আমি 26টোক যদি গোটেইখিনি আমি যোগ কৰি তাৰ লব্ধ ফলটো চাওঁ, তেতিয়া সংখ্যাটো 1 ওলায়। 1টো ৰবি প্ৰতিনিধিত্ব কৰে। ৰবি প্ৰতিনিধিত্ব কৰা সাপেক্ষে ৰবিৰ প্ৰভাৱ, ৰবি আকৌ মঙলৰ একেটা গ্ৰুপত আছে। গতিকে সেই সূত্ৰে ৰবিৰ প্ৰভাৱান্বিত মানুহবোৰ মঙলক ফেভাৰ কৰে। ৰবিৰ প্ৰভাৱান্বিত গ্ৰহে মঙলক যথেষ্টখিনি সহযোগিতা কৰে, মঙল একেটা ৰবিৰ যিহেতু। গতিকে এই বছৰটো মঙলৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভালেই যাব। গতিকে চিন্তা কৰিবলগীয়া নাই। কিছু গ্ৰহৰ প্ৰব্লেম থাকিলে সেই গ্ৰহবোৰৰ আমি প্ৰতিকাৰখিনি কৰিবলগীয়া হৈ যায় সময় সাপেক্ষে, দান দক্ষিণা আদি বিভিন্ন ধৰণৰ। সেইখিনি মই পিছলৈ আলোচনা কৰিম। এতিয়া মেঘ ৰাশিৰ যদি আমি চাওঁ কাৰকতা, মেঘ ৰাশিৰ বিশেষত্ব, মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষত্ব যদি আমি চাওঁ, তেওঁলোকক দেখা পাওঁ তেওঁলোক গুৰু গম্ভীৰ আৰু ব্যক্তিত্বপৰায়ণৰ হয়, খুব জেদী, খুব খঙাল হয়, খুব স্বাভিমানী হয়। গতিকে এই ৰাশিৰ অনুযায়ী মানুহে তেওঁলোকৰ নিজৰ কৰ্মবোৰ কৰিবলৈ সুবিধা হয়। গতিকে মেঘ ৰাশিৰ আমি যদি চাওঁ, এই ৰাশিৰ বৃহস্পতিয়ে তৃতীয় স্থানত অৱস্থান কৰি পেলাই সপ্তমত দৃষ্টি দিছে আৰু নৱমত দৃষ্টি দিছে আৰু একাদশ স্থানত দৃষ্টি দিছে। গতিকে আমি বিদ্যা শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিদ্যা শিক্ষা সুন্দৰ পাৰিব। তেওঁলোকৰ মৰম চেনেহ এইবোৰ সা সন্মান কিছু পাব। আৰু তেওঁলোকৰ সপ্তম স্থানত
নৱম স্থানত যিহেতু দৃষ্টি আছে, নৱম স্থানৰ দৃষ্টিটোৱে ভাগ্য, ধৰ্ম, যশস্যা প্ৰভৃতি কিছুমান কামত তেওঁলোকে আগবাঢ়িবলৈ পাৰিব। আৰু কিছুমান হঠাৎ ক'ব নোৱাৰাকৈ কিছুমান কামৰ ভাগ্য উদয় হোৱাৰ দেখাৰ পথ দেখা যোৱাৰ সুযোগ আছে। গতিকে আৰু নৱম স্থানত দেখা গৈছে যিহেতু চতুৰ্থী গ্ৰহ বহিছে, 4টা গ্ৰহ যেতিয়া অৱস্থান কৰিছে, 4টা গ্ৰহৰ অৱস্থান বহাৰ কাৰণে কিছু ভাল ফল তেওঁলোকে পাবলৈ সক্ষম হ'ব। তেওঁলোকে সেই অনুযায়ী কৰ্ম যদি কৰিছে, কৰ্মখিনিত তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকৰ সুবিধা হ'ব। গতিকে বৃহস্পতিয়ে শুক্ৰক যিহেতু দৃষ্টি দিছে, গতিকে শুক্ৰক দৃষ্টি দিয়াৰ লগে লগে এটা গুৰুৱে আন এটা গুৰুৰ প্ৰতি দৃষ্টি আছে, গতিকে এটা ভাল ফলেই পাব। আৰু ৰবি যিহেতু নৱমত আছে, নৱমত ৰবি শক্তিশালী হৈ থাকে গোচৰত, গতিকে তেনেস্থলত বৃহস্পতিৰ দৃষ্টি দিয়াৰ কাৰণে ৰবিৰ নিজৰ প্ৰভাৱটো আছেই, লগতে বৃহস্পতিৰো কিছু দৃষ্টি পোৱাৰ কাৰণে ৰবিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। বুধেও তদ্ৰূপ ধৰণে বুধৰ যিখিনি জ্ঞান বুদ্ধি আছে, সেই কামখিনি পাৰদৰ্শিতা বুধ গ্ৰহটোৰ পৰাও কিছু পৰিমাণে পাব। মঙলে যিহেতু কামবোৰ ফাষ্ট কৰিবলৈ চায়, এগ্ৰেছিভ মুডত যিহেতু মঙলৰ কামবোৰ হয় সচৰাচৰ, গতিকে বৃহস্পতিৰ দৃষ্টি দিয়াৰ কাৰণে বৃহস্পতিয়ে এটা ডিচিপ্লিন ৰক্ষা কৰি মঙলৰ কামবোৰ আগুৱাই নিয়াত সুবিধা কৰাই দিব। গতিকে চতুৰ্থ গ্ৰহৰ ওপৰত বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি আছে, গতিকে এটা বেলেঞ্চত কামবোৰ চলি থাকিব। ৰাহু যিহেতু একাদশত বহি আছে, ৰাহু একাদশত বহি থকাৰ কাৰণে আয় উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইনকামৰ পথ সুগম হ'ব। বিভিন্ন ধৰণে হঠাৎ বিভিন্ন কৰ্মৰ যোগেদি, ভাল কৰ্মৰ যোগেদি হঠাৎ ধনপ্ৰাপ্তিৰ যুগ আহি যাব পাৰে। গতিকে সেই অনুযায়ী কৰ্মশীল হ'ব লাগিব। কৰ্ম অনুযায়ী কাম কৰিলে ৰাহুৰ প্ৰভাৱত কিছু ভাল ফল পাব। আৰু বৃহস্পতিৰ যিহেতু দৃষ্টি আছে, ৰাহুৱে গঠনমূলক কামৰ যোগেদিয়ে ধন টকা পইচা উপাৰ্জনত সহায় সহযোগিতা কৰিব। ৰাহুৱেও তদ্ৰূপ ধৰণে বৃহস্পতিৰ ওপৰত দৃষ্টি দিছে। মেঘ ৰাশিৰ জাতক জাতিকাত গোচৰত যদি আমি চাওঁ, গোচৰত ৰাহুৰ দৃষ্টি বৃহস্পতিৰ ওপৰত আছে, বৃহস্পতিও তদ্ৰূপ ধৰণে ৰাহুৰ ওপৰত আছে। দুয়োটাক দৃষ্টি দিয়াৰ কাৰণে এটা বেলেঞ্চত কামবোৰ চলিব। গতিকে কাম ভাল ফলে মেঘ ৰাশিৰ জাতক জাতিকে এই বছৰটোৰ ভাল ফলে দেখা গৈছে। আৰু শনি যিহেতু দ্বাদশত বহি আছে, শনি দ্বাদশত বহি থকাৰ কাৰণে যিসকল জাতক জাতিকাৰ শিক্ষা দীক্ষা ইতিমধ্যে অৰ্জন কৰিছে, তেওঁলোকে চাকৰি তাকৰিৰ কাৰণে যদি এপ্লাই কৰিছে, তেওঁলোকে কষ্টও যদি কৰিছে গতিকে তেওঁলোকৰ কল কাৰখানা, ইঞ্জিনিয়াৰিং আদি বিভিন্ন এগ্ৰিকালচাৰ আদি দিশত চাকৰিৰ যুগটো দেখা গৈছে। বিশেষকৈ চাকৰি কিন্তু তেওঁলোকৰ বাহিৰত দেখা গৈছে, যিহেতু শনি দ্বাদশ স্থানত আছে। তো দ্বাদশ স্থানটো বাহিৰত অৱস্থান কৰা ক্ষেত্ৰখনেই বুজায়। গতিকে শনিৰ লগতে চাৰাচাতিও আছে। শনিৰ প্ৰথম চৰণ হয় চাৰাচাতি। প্ৰথম চৰণত শনিৰ চাৰাচাতি ইমান ভয় কৰিবলগীয়া নাই, কাৰণ প্ৰথম চৰণ শনিৰ চাৰাচাতি এটা পৰ্যায়লৈ মানুহক ভালেই কৰে। ছেকেণ্ড চৰণটো ঠিকেই থাকে, কিন্তু কিছুমান অসুবিধা হৈ যায় বিভিন্ন কৰ্মৰ কাৰণে, কাৰণ ছেটাৰ্ণ ইজ দ্য এক্সিকিউটৰ প্লেনেট। গতিকে ছেটাৰ্ণে প্ৰতিটো গ্ৰহৰ হিচাপ নিকাচ কৰিয়ে ফলাফল নিৰ্দেশ কৰে। গতিকে শনিৰ পৰা আচলতে বিশেষ ভয় কৰিবলগীয়া নাই। ডিচিপ্লিন সহকাৰে মানুহে যদি কৰ্ম কৰে, ধৈৰ্য সহ্যৰে কাম কৰে, শনিয়ে ভাল ফলেই দিয়ে। আৰু শনিৰ নিজৰ প্ৰতিফলো আছে। শনিয়ে নিজৰ প্ৰতিফলটো খুব ভালেই ফল দিয়ে। যদি মানুহ নিয়াৰিকৈ কাম কৰে, ডিচিপ্লিনত কাম কৰে, নীতিনিষ্ঠ হৈ থাকে, তেতিয়া শনিৰ ফল সদায় ভাল ফলেই পোৱা যায়। শনি মহাতান্ত্ৰিক যোগী গ্ৰহ বুলি ধৰা হয় এষ্ট্ৰলজিকেল ভাষাত। গতিকে শনি দ্বাদশ স্থানত অৱস্থান কৰাৰ কাৰণে আমি বাহিৰত, বিশেষকৈ বিদেশত বা নিজৰ লোকেল প্লেচৰ পৰা ক্ৰমান্বয়ে বহুত দূৰৰ কৰ্মক্ষেত্ৰখন দেখা গৈছে। আৰু কেতু যিহেতু পঞ্চম স্থানত আছে, বিদ্যা বুদ্ধিৰ ক্ষেত্ৰততো মোটামুটি ঠিকেই দেখা গৈছে। বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত ঠিকেই দেখা গৈছে। আৰু মই বাকী গোটেইখিনি গ্ৰহৰ মোটামুটি সংক্ষেপে আপোনালোকক আলোচনা কৰি বস্তুখিনি বুজাই দিলোৱেই। প্ৰতিকাৰ কৰিবলগীয়া হ'লে এই বছৰটোত মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে শনিৰ প্ৰতিকাৰটো অকণমান কৰিব পাৰে, আৰু মঙলৰ কিছু প্ৰতিকাৰ কৰা উচিত, আৰু কেতুৰ প্ৰতিকাৰটো কৰা উচিত। শনিৰ কাৰণে প্ৰতিকাৰ যদি কৰিবলৈ বিচাৰে, প্ৰথমে মই শনিৰ প্ৰতিকাৰলৈ আহোঁ। শনিৰ প্ৰতিকাৰ হিচাপে আঁহত গছৰ তলত তিল তেলৰ চাকি 8টা জ্বলাব পাৰে। শনিবাৰ হ'ব লাগিব।
শনিবাৰ হ'ব লাগিব সন্ধ্যা 4টাৰ পৰা 6টাৰ ভিতৰত বা ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত জ্বলাব পাৰে। শনিবাৰ হ'ব লাগিব। অতিমিত্ৰ নক্ষত্ৰ হ'লে ভাল বা শুভ নক্ষত্ৰ হ'লে ভাল। বা হনুমান মন্দিৰ শনিবাৰে দৰ্শন কৰিব পাৰে শনিৰ প্ৰতিকাৰ হিচাপে। লেঙেৰা মানুহক আপ্যায়ন কৰিব পাৰে। আপ্যায়ন বিভিন্ন ধৰণৰ আহাৰ ভোজন আদি দি আপ্যায়ন কোনে কি ধৰণে কৰে সেইটো নিজৰ নিজৰ সুকীয়া শৈলীৰ কথা। সন্ন্যাসীক ভোজন কৰোৱাব পাৰে শনিৰ প্ৰতিকাৰ হিচাপে। শনিৰ কেইবাটাও প্ৰতিকাৰ আছে, মই কেইটামান প্ৰতিকাৰ কৰিব পৰা প্ৰতিকাৰ কেইটামান আপোনালোকক জনাইছোঁ। শ্ৰমজীৱীক সেৱা কৰিব পাৰে, যিসকল কষ্ট খাটি খোৱা মানুহ তেওঁলোকক সেৱা কৰিব পাৰে। হিজৰাক যদি হিজৰা হয় শনিবাৰে হিজৰাক দান দক্ষিণা কৰিব। শনিবাৰ হিজৰাক দিব পাৰিলে ভাল বুলি কোৱা যায় এষ্ট্ৰলজিকেল মতে। কালী মন্দিৰ দৰ্শন কৰিব পাৰে শনিবাৰ তাত, মা কালী মন্দিৰ। বা শনি অমাৱস্যাটো শনিৰ পূজা পাঠ আদি কৰাব পাৰে। চাকি তাকি তেলৰ চাকি আদি জ্বলাই দিব পাৰে। কিন্তু শনিৰ প্ৰসাদ, শনি মন্দিৰত দিয়া প্ৰসাদ ঘৰলৈ লৈ নাহিব, তাতেই কাৰোবাক দি মেলি সেৱা কৰি ল'ব। শনি অমাৱস্যাটো আপোনালোকে পালন কৰিব পাৰে শনিবাৰে। দক্ষিণাকালী পূজা এখন দিব পাৰে। বজৰং বলি মন্দিৰ যাব পাৰে শনিবাৰে। এইখিনি কাম আছে। আৰু সুন্দৰকাণ্ড ৰামায়ণৰ পাঠ আপোনালোকে কৰিব পাৰে শনিবাৰে। গতিকে শনি দেৱতা যথেষ্টখিনি সন্তুষ্ট হয়। শনি যিহেতু এটা গ্ৰহ দেৱতাই হয়, গতিকে তেওঁলোকৰ তেওঁৰ প্ৰতিকাৰটো ভাল ধৰণে কৰিলে শনি সন্তুষ্ট হয় আৰু শনিয়ে ভাল ফলে দিয়ে। আৰু বিশেষকৈ এই বছৰটো বহুতখিনি কৰ্ম আছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে, যিসকলে তেওঁলোকৰ কিছুমান মেট্ৰিমনিয়েলৰ কথাও যদি যিসকলে চিন্তা চৰ্চা কৰি আছে, তেওঁলোকৰ এইবাৰ বিবাহৰ যুগটো আছে। বিবাহ উপযোগী মানুহবিলাকৰ বিবাহৰ যুগটো আছে। এই সময়ত যদি তেওঁলোকে বিবাহৰ কাৰণে ক'ৰবাত যদি পাত্ৰ বা পাত্ৰী খবৰ আদি লগাইছে, তেতিয়াহ'লে তেওঁলোকৰ বিবাহৰ যুগটো প্ৰবল হৈ উঠাৰ সম্ভাৱনা দেখা যায়। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 3টা নক্ষত্ৰ আছে। মই নক্ষত্ৰকেইটা কৈ দিছোঁ আপোনালোকক। 1 নম্বৰ অশ্বিনী নক্ষত্ৰ, 1 নম্বৰ নক্ষত্ৰটো, 2 নম্বৰ ভৰণী নক্ষত্ৰ, 3 নম্বৰটো কৃতিকা নক্ষত্ৰ। 1 নম্বৰটো হ'ল দেৱগণ অশ্বিনী নক্ষত্ৰ, 2 নম্বৰটো ভৰণী নক্ষত্ৰ নৰগণ, 3 নম্বৰটো কৃতিকা নক্ষত্ৰ দেৱাৰীগণ বা ৰাক্ষসগণ বুলি আমি কওঁ। আজি এই 1 জানুৱাৰী দিনাখনেই আপোনাৰ বৃহস্পতিবাৰ পৰিছে। আজি সূৰ্য উদয় 6:12 উদয় হৈছে আৰু সূৰ্যাস্ত গধূলি 4:37 সূৰ্য অস্ত গৈছে। গতিকে ইমানখিনি মেঘ ৰাশিৰ জাতক জাতিকাৰ বিশেষত্বখিনি মই ক'লোৱে ইতিমধ্যে। আৰু বছৰটো ভালে যাওক, কুশলে যাওক, মংগল হওক সকলোৰে, সেই পুনৰ কামনা কৰিলোঁ। ধন্যবাদেৰে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।